We are facing this. We got water for only 10 days after the JICA line was installed. After 10 days, the water went off. We got the notice, but it is very tough for us. And when emergency, say by 12 noon or evening, the water gets finishes, then we can't contact the waterman who will supply water to us. So 3-4 hours we are without water. So in this way, the small child or sick people, we are the sufferer. So the government should, I request the government to please look into it so that we don't suffer. আমি এতিয়া বিৰুবাৰী হেমপ্ৰভা এপাৰ্টমেণ্টৰ বাসিন্দা হয়। আজি 15-16 দিন মানৰ পৰা আপোনাৰ জাইকাৰ পানী আমাৰ অহা নাই, সাপ্লাই পানী আমাৰ অহা নাই। বহুতখিনি অসুবিধা হৈছে। প্ৰতিঘৰ মানুহতে আপোনাৰ বয়োজ্যেষ্ঠ এজন আছে, ৰোগী আছে, শিশু আছে। যদি হঠাতে পানীখিনি বন্ধ কৰি দিয়ে আমাৰ চলিবলৈ অকণমান অসুবিধা হয়। আমি অল্টাৰনেটিভ হিচাপে এতিয়া বৰ্তমান পানী কিনি আছোঁ। প্ৰতিদিনে দুগাড়ীকৈ পানী কিনা আমাৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে। 2 নম্বৰতে আমি শুনিবলৈ পাইছোঁ ইয়াত আমাৰ যোনখন কালাপাহাৰৰ ব্ৰিজ বনাই আছে, তো ব্ৰিজখনৰ কনষ্ট্ৰাকশ্যন হৈ থকা কাৰণে আমাৰ পানীখিনি বন্ধ হৈ থকা বুলি আমি শুনিছোঁ। এতিয়া কথাটো হৈছে তেওঁলোকে আমাক মেছেজ পঠাইছিলে, তো সেইটো হিচাপত আমিও সহযোগিতা কৰিছিলোঁ কি জানি 2-3 দিন ৰখি দিও হৈ যাব। এতিয়া তেওঁলোকে সহযোগিতাটো সুবিধা হিচাপে লৈ এইটো ডিপাৰ্টমেণ্টে সেইটো ডিপাৰ্টমেণ্টলৈ ঠেলিছে, সেইটো ডিপাৰ্টমেণ্টে সেইটো ডিপাৰ্টমেণ্টলৈ ঠেলিছে। গতিকে মাজত আমি অসুবিধাত পৰি গৈছোঁ। না এইটো এটা অসুবিধা মানে কি, এইটো অঞ্চলতো পানী কানেক্ট কৰিছে সিহঁতে এৰাউণ্ড 1 month 45 days মান হ'ল আমাক কানেক্ট কৰিছে। আমি ইয়াতে হেমপ্ৰভা এপাৰ্টমেণ্ট ছ'চাইটিৰ বাসিন্দা। আমি ইয়াতে 30 ফেমিলিজ আছে, 30 এপাৰ্টমেণ্ট আছে। অল টুগেদাৰ 150 মেম্বাৰ্ছ আৰ দেয়াৰ। পানী নাই, কানেক্টিভিটি হোৱাৰ পিছত আমাক 10 দিনমান পানী দিলে, তাৰপিছত পানী নোহোৱা হ'ল। আমি কমিটিৰ ফালৰ পৰা গৈ তেখেতসকলৰ হেঙেৰাবাৰী যিটো হেড অফিচ আছে তাতে গৈ এনকুৱাৰী কৰিছোঁ, কনচাৰ্ণ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ। তেখেতসকল ক'ব খুজিছে যে কালাপাহাৰ এৰিয়াত ফ্লাইঅভাৰ বনি আছে, তাতে কালভাৰ্ট বনি আছে, খান্দিছে, গতিকে আমাৰ পাইপ ফুটি গ'ল, তো আমি বন্ধ কৰি থৈছোঁ। যেতিয়ালৈকে সিহঁতৰ কামটো শেষ নহয়, আমি কামটো শেষ হৈ গ'লে লাইনটো দিব বুলি কৈছে। আল্টিমেটলি কি হ'ল, আজি 26 days হৈ গ'ল। সিহঁতে এটা বস্তু আমি মন কৰিছোঁ, ফাৰ্ষ্ট অফ অল দ্য কনচাৰ্ণ ইঞ্জিনিয়াৰ আমি ফোন কৰিলে সদায় ফোন নুঠায়। আৰু অফিচত গৈ আমি গম পাইছোঁ এটা হাস্যকৰ কথা, ষ্ট্ৰিক্টলি চবকে কৈ দিছে আমাৰ ফোন নম্বৰ কাকো নিদিবা। চ' এইটো এটা বস্তু বহুত হাস্যকৰ কথা। আৰু এটা ডাঙৰ কথা হৈছে, এইটো কাম কৰিব এটা ডিপাৰ্টমেণ্ট আৰু এটা ডিপাৰ্টমেণ্ট ঠেলাঠেলি কৰি আছে। নাও PWD ষ্টেট টেলিং কি আমাৰ কাম হৈ গৈছে, দে কেন ডু দেয়াৰ জব। এইফালে জল বোৰ্ডে কৈ আছে নাই PWD কাম কৰি আছে কাৰণে আমি কামটো কৰিব নোৱাৰিছোঁ। আল্টিমেটলি উই আৰ দ্য ছাফাৰাৰ। ইয়াতে 150 পিপল আছে, কিমান পানী কিনিব? পানী কিনি টেংকাৰ আহি আমাৰ ৰাস্তা বেয়া হৈ গ'ল, আমাৰ ৰাস্তা বেয়া হৈ গ'ল। চ' এতিয়া গতিকে কথাটো আমাৰ এটাই হেৰি যে মেনেজমেণ্টে আমাক ক'ব লাগে হোৱাট এক্সেক্টলি দে আৰ ডুইং, কিমান দিন লাগিব। আমি ইমান দিন সহ্য কৰিলোঁ, উই শ্বেল কোঅপাৰেট উইথ দেম। কিন্তু এনেকৈ এটা নটিচ এটা দি থৈছে এৰাউণ্ড 20 days বিফ'ৰ, যে ইয়াতে কাম শেষ নকৰালৈকে পানীটো আমি চেষ্টা কৰি আছোঁ সোনকালে কৰাৰ কাৰণে। যেতিয়াই আমি ফোন কৰি কৈছোঁ আমি চেষ্টা কৰি আছোঁ। আমি নটিচ এটা পাইছোঁ, তাত লিখা আছে যে পোষ্ট কমপ্লিশ্যন অফ দি ৱৰ্ক ইট উইল বি ৰিজিউম, ছাপ্লাই উইল বি ৰিজিউম। তো পোষ্ট কমপ্লিশ্যন কেতিয়া হ'ব এইটোৱে মানে আমাৰ টাইমটো লাগে। আমি কিমান দিন আৰু বস্তুটো মানে সহ্য কৰিব লাগিব। বাকীটো প্ৰব্লেমটো আছে, চবৰে হয় প্ৰব্লেম পানী নাথাকিলে। আৰু তেখেতসকলেও বুজি পাইছে, ইঞ্জিনিয়াৰো কৈছে যে পানীটোৱেই মেইন বস্তু মানুহৰ জীৱনৰ। গতিকে আমি কাকো দোষাৰোপ কৰা নাই, আমি মানে কৈ আছোঁ যে কিমান দিন আমি ৰৈ থাকিব লাগিব পানীৰ কাৰণে, সেইটোৱে আমাৰ মানে উদ্দেশ্য। আৰু আমি জনামতে ৱাটাৰ এণ্ড ইলেক্ট্ৰিচিটি ভেৰি ইমাৰ্জেঞ্চি 24 hours কাম কৰে টু গিভ ছাপ্লাই দ্য থিং নৰ্মেল কৰাৰ কাৰণে। কিন্তু ইয়াতে কোনো হেৰিয়ে দিয়া নাই, দে আৰ নেগলেক্টিং আছ, তেনেকুৱা আমাৰ ফিল হৈছে। ইমান দিনৰ পৰা শুনি আছিলোঁ জাইকা পানী আহিব, জাইকা পানী আহিব। 4 বছৰ পাছত জাইকা পানী পালোঁ। 10 দিন দিয়াৰ পাছৰ পৰা আকৌ এইটোৱে দিগদাৰ, কিনিয়ে খাব লাগে পানীটো। কিমান পানী কিনি খাম, বহুত দিগদাৰ পাই আছোঁ ভাই। চবৰে ঘৰত ল'ৰা ছোৱালী বেমাৰ মানুহ থাকে, পানীটো লাগে। আৰু বেমাৰী মানুহ ঘৰত আছে, পানীগিলাটো লাগে না। পানী নহ'লেতো কেনে চলিব আমাৰ, ৰন্ধা বঢ়া একো কৰিব নোৱাৰোঁ। এইটোৱে দিগদাৰ, বাচ্ছাৰ কাৰণেও দিগদাৰ, চব বস্তুৰ কাৰণে দিগদাৰ আমাৰ। 24 দিনৰ ওপৰত হৈ গ'লে পানী নাপাওঁৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।